নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমানলৈকে ভালে কুশলে আছো আৰু আজি আছো মই ডিব্ৰুগড়ত যদিও ঘৰতে আছো আজি ভিডিঅ'টো আপোনালোকে পাইছে কিন্তু মই ভিডিঅ'টো আসলতে যোৱাকালিয়ে বনাই থৈ ৰেডি কৰি থৈ আহিছিলো যাতে আপোনালোকে আজি এই ভিডিঅ'টো পায় আৰু যিকি নহওক মই কেইটামান খুব দৰকাৰী আসলতে আজিৰ সময়ত খুবেই দৰকাৰী আপোনালোকে প্ৰশ্নটো যেটো কৰি থাকে যে হনুমান চালিসা কোনখন পাঠ কৰিম সেই বিষয়ে কথা ক'বলৈ ওলাইছো আৰু সেই বিষয়ে আপোনালোকক মই পৰামৰ্শ দুই এটা দিবলৈ বিচাৰিছো সেইমতে আপোনালোকে কৰিলে সেইখন হনুমান চালিসা পাঠ কৰিলে আপোনালোকে সুফল পাব তাৰ আগতে মই এটা কথা আপোনালোকক জনাও যে আপোনালোকে যেহেতু মোক চাকি জ্বলাবৰ কাৰণে কমেন্টটো বহুতে মেছেজ কৰি আছে বহুতে মানে ভিডিঅ'টো প্ৰায় নাচাই আসলতে নচুৱাকে আধা চাই বিভিন্ন ধৰণৰ সেই ভিডিঅ'টোতে থকা প্ৰশ্নখিনি আকৌ কমেন্ট আকাৰে দি দিয়ে গতিকে মই আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কাৰণ মই চাকি জ্বলাবৰ কাৰণে যেটো নম্বৰ এটা বেলেগ নম্বৰ কৰি দিছো সেই নম্বৰটোত আপোনালোকে মেছেজ দিলেহে আপোনাৰ নামত চাকি গছি জ্বলিব আৰু এটা কথা যে আপোনালোকে যদি মোক নিমন্ত্ৰণ জনাব বিচাৰে কিবা বিশেষ কাৰণত আপোনালোককটো মই কৈছো যে আপোনালোকে মোক মাতিব নালাগে কাৰণ আপোনালোকে মই যেটো পৰামৰ্শ দি থাকো যেনে ধৰণে পাঠ কৰিব কৈ থাকো আপোনালোকে তেনে ধৰণে কৰি থাকিলে আপোনালোকে সুফল পাবই তাৰ উপৰিও কিছু লোকে ভাবে যে মই এবাৰ যাব লাগে পাঠ কৰিব লাগে তেতিয়া আপোনালোকে ভাবিব পাৰে যে মই নিমন্ত্ৰণ দিও তেতিয়া সেই নম্বৰটোও বেলেগ আৰু যদি খুব বেছি জৰুৰীভাৱে আপোনালোকে ভাবে যে কিবা দৰকাৰী কথা এটা জানিব লগা হৈছে এই কথাটো বুজি পোৱা নাই তেতিয়া নম্বৰটো দিছো মোৰ যেটো মোৰ ফোন হাততে থাকে মই সময় সুবিধা পালে আপোনালোকৰ ফোনবোৰ ৰিসিভ কৰো কাৰণ এতিয়া কমেন্টত বহুজনে মানে কমেন্ট কৰিবলৈ লৈছে যে আপুনি আপোনাক ফোন কৰি থাকিলেও ৰিসিভ নকৰে বা আপুনি কোনো ধৰণৰ ৰিপ্লাই নিদিয়ে এনেকুৱা ধৰণৰ বহুত কথা কাৰণ তাৰ মাজতে মই এই কথাখিনি ক'বই লাগিব যে মই দিনটোত প্ৰায় 300-400 জন লোকে বিভিন্ন ধৰণে মোক WhatsApp কৰে আৰু কেতিয়াবা এনেকুৱা দেখো যে 4-5টা মান মেছেজ একেলগে কৰি দিছে তাৰ পিছত লিখি দিছে ৰিপ্লাই কোৱেশ্চন মাৰ্ক দি পেলাই ৰিপ্লাই মানে তেওঁ এটোৱে ভাবিছে যে মই ফোনটো লৈ বহি আছো আৰু আপোনাৰ মানে মেছেজটো লগতে মই ৰিপ্লাইটো দিব লাগিব নহলে তেওঁ মানে মোক বেয়াকে কিবা এটা কৈ দিব কোৱা বহুত মেছেজ আছে মই আপোনালোকক দেখাও পাৰো সেই কাৰণেহে কথাটো কৈছো আৰু মই যেহেতু মোক ফোন কৰা নম্বৰটো এটা সময় দি থৈছো যে দিনৰ 11 বজাৰ পৰা সন্ধিয়া ঠিক 7 মান বজালৈকে আপোনালোকে মোক ফোন কৰিলে মোক পাব তাৰ মাজতো যেতিয়া মই এতিয়া আজি ডিব্ৰুগড়ত আছো কাইলৈ মই সাবুৱালে যাম তাৰ পিছত মই ঘৰলৈ আহি কাৰ্বি আংলং যাম গতিকে যি সকলে মোক নিমন্ত্ৰণ দিব বিচাৰে নিমন্ত্ৰণ দি থৈছে তেওঁলোকৰ ঘৰত যেহেতু মই গৈছো তেওঁলোকৰ কথাখিনি বুজিছো কথা পাতিছো চাহ কাপ খাইছো বা তেওঁলোকৰ সৈতে অনুষ্ঠানটোত মই কথাখিনি পাতি আছো সেই সময়ত আপোনালোকৰ ফোনটো হয়তো মই ৰিসিভ কৰিব নোৱাৰিব পাৰো গতিকে আপোনালোকক চাকি জ্বলাবৰ কাৰণে নম্বৰটো মই বেলেগ দি থৈছো কোনো কাৰণে অৰিহণা দিয়াৰ প্ৰয়োজন নাই মই আপোনালোকক কৈছোৱে যে অৰিহণা দিয়াৰ প্ৰয়োজন এই কাৰণে নাই কাৰণ মই জানো আপুনিও জানে যে অৰিহণা নিদিয়ালৈকে আপোনাৰ হয়তো চাকি গছে কামত নিদিব বুলি আমাৰ এটা অসমীয়া নিয়মত প্ৰথা আছে বা সেইটো আমাৰ প্ৰবাদে আছে কিন্তু যেতিয়া আপুনি চাকি গছৰ কাৰণে মোক মানে কিবা এটা অৰিহণা মইতো কোনো কাৰণে মই নিবিচাৰো বা কোনো নিৰ্দিষ্ট কথাই নাই যে এটো আপুনি ইমান দিব লাগিব গতিকে কিছুমান লোকে অৰিহণা এটা পঠাই দিয়ে 11 টকা হোক কিছুমানে 101 টকাও পঠাই পেলাই মোক এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে যে আপুনি ফটোখন দিয়ক প্ৰমাণ কি আপুনি ফটো যে চাকি গছ যে দিলে আপোনাৰ প্ৰমাণ এটা দিব মানে দিবলৈ মানে বিচাৰে যে প্ৰমাণটো দিয়ক আপুনি গতিকে মই আপোনালোকক কৈছো যে আপুনি কোনো কাৰণে মোক অৰিহণা দিয়াৰ প্ৰয়োজনে নাই মই এটাই কৈছো যদি আপোনালোকৰ বিশ্বাস আছে ভগৱানৰ প্ৰতি যদি আমাৰ গোসাই ঘৰৰ প্ৰতি ভক্তি আছে তেনেহলে আপোনালোকে যিমান দূৰত থাকিলেও আপোনালোকে আহিব পাৰে কাৰণ বেংগলোৰৰ পৰা মানুহ আহিছে বা অসমৰ ইমূৰৰ পৰা সিমূৰৰ পৰা ধুবুৰীৰ পৰা মানুহ আহিছে খদিয়াৰ পৰা আহিছে গতিকে আপোনালোকও আহি চাকি গছি জ্বলাব পাৰে কিন্তু যদি আপুনি ভাবে যে চাকি গছিৰ কাৰণে তেওঁ বিশ্ব নিবিচাৰিলেও মই অৰিহণা এটা দিও আকৌ মোক প্ৰমাণটোৰ কাৰণে তেওঁ ফটো কপি লগতে দিব লাগিব তেনেহলে আপোনালোকক মই অনুৰোধ কৰিম আপোনালোকে নিশ্চয় মানে মোৰ পৰা সেইখিনি আশা নকৰিব আপোনালোকে আহিব মই আপোনালোকক মানে স্বাগতম জনাইছো আমাৰ গোসাই ঘৰত আপোনালোকে চাকি বন্তি জ্বলাক বহুতেই সুফল পাইছে মানে যিমান সকল লোক আহিছে প্ৰায় সকলোৱে সুফল পাইছে বুলি মোক জনাই গতিকে আপোনালোকক মই অনুৰোধ কৰিম আপোনালোকে আহক আৰু যদি মনত কিবা সন্দেহ থাকে তেনেহলে আপোনালোকে মোক মেছেজ কৰাৰ কোনো প্ৰয়োজন নাই মই বেয়া নাপাওঁ কাৰণ আপোনালোকে আহিলেই মই খুব ভাল পাম আৰু আজি যেটো মানে কথাটো এনেকুৱা ধৰণৰ হ'ব যে হনুমান চালিসা কোনখন পঢ়িব লাগে আপোনালোকে মোক প্ৰত্যেকই প্ৰায় সুধিব বিচাৰে যে হনুমান চালিসা কোনখন পঢ়িম ইয়াৰ উত্তৰটো যদি মই একেবাৰে সহজভাৱে দি দিও তেনেহলে এনেকুৱাকৈ হ'ব যে হনুমান চালিসা এখনেই
হনুমান চালিচা কেতিয়াও দুখন বা বেলেগ বেলেগ নাই হনুমান চালিচাৰ লেখক কোনো বেলেগ নাই হনুমান চালিচা এজনেই লিখিছিলে সেইজন আছিলে সন্ত সাধু গোস্বামী তুলসীদাস তেওঁ নিজৰ কিছু সমস্যাৰ কাৰণে হনুমান চালিচা লিখিছিলে বুলি কোৱা হয় বা তেওঁ নিজে হনুমানজীৰ দৰ্শন পাইছিল বুলিও কিছু লোকে ক'ব বিচাৰে সেই তেনেকুৱা ধৰণৰ এটা প্ৰবাদ আছে বা কয় মানুহে গতিকে তেওঁ যিখন হনুমান চালিচা লিখিছিলে অৱধি ভাষাত হনুমান চালিচা লিখিছিলে আৰু সেইখনে সেই তাহানিৰ যুগৰ পৰা তেওঁ লিখাৰ পিছৰ পৰা আজিলৈকে গোটেই বিশ্বত যিমান সকল হিন্দু সনাতন ধৰ্মী আমাৰ লোক আছে অসমীয়া বুলি কথা নহয় যিমান সকল আমি সনাতন ধৰ্মৰ হিন্দু লোকসকল আছো সকলোৱে প্ৰায় সকলে হনুমান চালিচা পাঠ কৰে সেইখনেই পাঠ কৰে এটা সেইখন বুলি কোৱাৰ লগে লগে কোনখনে সেইখন হৈছে প্ৰথমতে দোহা হয় শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি वरणो रघुबर विमल जसु जो दायक फल छारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमार बल बुद्धि विद्या देहु मोहे हरहु कलेश विकार এটো হৈ গল দোহা প্ৰথম দোহাটো আৰু শেষত আৰু এটা দোহা আছে প্ৰথমটো মই কলো তাৰ পিছত যিখিনি সোপাই বুলি কোৱা হয় যিখিনি পংক্তি হিচাপে আৰম্ভ হয় ছন্দ মিলাই মিলাই যিখিনি গোৱা হয় 40টা ছন্দ 40টা পংক্তি থকাৰ কাৰণে সেইখনৰ নাম হৈছে চালিচা হিন্দীত বা অৱধি ভাষাত 40 শব্দটো হৈছে 40 আৰু অসমীয়াত হেতুৱে হৈছে চালিচা যেটো কোৱা হয় 40টা পংক্তি থকাৰ কাৰণে সেইখন হৈছে চালিচা এটা প্ৰথম চালিচাৰ পংক্তিটো আৰম্ভ হ'ব জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীস তিহু লোক উজাগৰ ৰাম দূত অতুলিত বল ধামা অঞ্জনী পুত্ৰ পৱন সুত নামা এটো হৈ গল এক নম্বৰ সোপাই তেনে ধৰণে সোপাইবিলাক গৈ থাকিব একেবাৰে শেষলৈকে যাব जय हनुमान ज्ञान गुण सागर जय कपीस तिहु लोक उजागर राम दूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी कुमति निवार सुमति के संगी कंचन बरन विराज सुबेसा कानन कुंडल कुंचित केसा हाथ वज्र और ध्वजा विराजे कांधे मुंज जनेऊ साजे शंकर सुवन केसरी नंदन तेज प्रताप महाजगवंदन विद्यावान गुणी अति चातुर राम काज करिबे को आतुर प्रभु চৰিত্ৰ শুনিবে কো ৰসিয়া ৰাম লক্ষণ সীতা মন বসিয়া এনে ধৰণে 1 2 3 4 কৈ গৈ একেবাৰে শেষত তুলসী দাস সদা হৰি সেৰা কিজে নাথ হৃদয় মহাদেৰা সেইখিনিত 40টা পংক্তি শেষ হ'ব তাৰ পিছত আকৌ এটা দোহা হ'ব যে পৱন তনয় সংকট হৰণ মংগল মূৰ্তি ৰূপ ৰাম লক্ষণ সীতা সহিত হৃদয় বসহু সুৰ ভূপ ঠিক আছে এইখনেই হৈছে সম্পূৰ্ণ হনুমান চালিচাখন এতিয়া হনুমান চালিচাখন এইখন যেতিয়া আপুনি পঢ়িব নোৱাৰো বুলি কয় অৱধি ভাষাতে হোক বা হিন্দী বৰ্ণত যেতিয়া লিখা থাকে আপুনি পঢ়িব নোৱাৰো বুলি কয় বহুতে কাৰণ সকলে হিন্দীৰ বিষয়টো নাথাকে বা আমাৰ অসমীয়া লোকসকল কিছু গাঁৱলীয়া যিসকল লোক অলপ মানে তেওঁলোকে হিন্দীৰ লগত সম্পৰ্কটো কম তেওঁলোকে এইখন পাঠ কৰাত কিছু অসুবিধা হয় মানে হিন্দীখন পঢ়িবলৈ অসুবিধা হয় গতিকে তেওঁলোকৰ কাৰণে এই একেখিনি বৰ্ণটো অসমীয়াত লিখা হ'ব শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজমন মুকুৰ সুধাৰি আপুনি পঢ়োতে আপুনি চকুৰ আগত অসমীয়া আখৰ দেখিব আপুনি মাতুতে এই অৱধি শব্দখিনি ওলাব আপোনাৰ মুখৰ পৰা সেইখন আপুনি বজাৰত কিনিবলৈ পাব আৰু সেইখনে আপুনি কিনি আনি আপুনি হনুমান চালিচা পাঠ কৰক আপুনি সুফল নিশ্চয় পাবই পাব তাৰ পিছত যিসকল লোকে অসমীয়া বৰ্ণত লিখা থাকিলেও উচ্চাৰণটো একেবাৰে কৰিবই নোৱাৰে যে শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজমন মুকুৰ সুধাৰি এখিনি মাতিবও নোৱাৰে বা চেষ্টাও নকৰে বা মাতিবলৈ কিছু টান পাওঁ বুলি আমাৰ ধৰিলক মোৰ যিসকল আইতাৰ বয়সৰ লোক যিসকল বৰ্মাৰ বয়সৰ লোক খুৰী তেনে ধৰণৰ কিছুমান লোকে মোক মেছেজ ফোন কৰে যে নোৱাৰো মই যেনেকৈ হলো তেওঁলোকৰ কাৰণে কোনোবা এজন অসমীয়া লোকে আকৌ অনুবাদ কৰি থৈছে শ্ৰী গুৰু পদ্ম স্মৰি মনে মনে কুটিবাৰ প্ৰণামহু গুৰুৰ চৰণে এনে ধৰণে এখন লিখি থৈছে সেইখন শুদ্ধ একেবাৰে নহয় কিন্তু আপোনাৰ ভক্তিটো যেহেতু আপোনাৰ অন্তৰত আছে ভক্তিৰ পৰা আপুনি সেইখন হনুমান চালিচা আপুনি পাঠ কৰিব বিচাৰিছে আপুনি অৱধি ভাষাখন নোৱাৰে গতিকে আপুনি সেইখনেই পাঠ কৰক যিমানখিনি লেখা চেষ্টা কৰিব পাৰিবলৈ চেষ্টা কৰিব সেইখনেই পাঠ কৰক অৱধি ভাষাখন অসমীয়া বৰ্ণত লিখা থকা আৰু যদি আপুনি ভাবে যে মই নোৱাৰোই তেনেহলে আপুনি এইখনেই পাঠ কৰক শ্ৰী গুৰু পদ্মস্মৰি মনে মনে কুটিবাৰ প্ৰণাম গুৰুৰ চৰণে তেতিয়াও আপুনি ফল পাব কিন্তু আপুনি যদি পাৰিও সেইখন নোৱাৰো বুলি ভাবি এখন পঢ়ে তেনেহলে কিন্তু আপুনি ফল নাপায় কাৰণ সেইখন
এই সকলৰ কাৰণেহে যিসকলে একেবাৰে নোৱাৰো বুলি ভাবিছে, কাৰণ সেইখন শুদ্ধ নহয়। মই আগতেও কৈছো, বহু ভিডিঅ' আগতে মই প্ৰথমতেই কৈ আহিছো যে কোনখন হনুমান চালিচা আপুনি পাঠ কৰিব লাগে, আৰু লগতে এই কথাটোও কৈ আহিছো যিসকলে একেবাৰে নোৱাৰে তেওঁলোকে এইখন পাঠ কৰক। আৰু বহুতে ইতিমধ্যে সেই অসমীয়াখনকে পাঠ কৰি অনুবাদখনে পাঠ কৰি ফল পালে, আৰু আপুনিও ফল পাব। একো ধৰণৰ কথা নহয়। হনুমানজী এক শক্তি, যি শক্তিয়ে আপোনাক চাই থাকিব পাৰে। তেওঁ চিৰঞ্জীৱী, তেওঁ আমাৰ মাজত আছে। অৰ দেৱতা চিত্ৰ নধৰই, আৰু কোনো দেৱ দেৱতাৰ আপুনি চিত্ৰখন আপুনি নধৰিলেও হ'ব, হনুমতে সেই সৰ্বসুখ কৰে। তেখেতৰ পৰা আপুনি সকলোখিনি সুখ পাব, বা সকলোখিনি আপোনাক তেওঁ দিবই। গতিকে অইন দেৱ দেৱতাৰ কথা মনলৈ আপুনি নানিলেও হ'ব। কিন্তু এটা কথা যে আপুনি শুদ্ধখন পাঠ কৰিবলৈ চেষ্টা কৰক। গতিকে তেনেধৰণে আপুনি কৰিলে ভাল ফল পাব। আৰু আশা কৰোঁ আপোনালোকে এই কথাটো ভালকৈ বুজি পালে চাগে। আৰু মই চাকি দিয়াৰ কথাটো অকণমান আজি বেলেগ ধৰণে কৈছোঁ। অকণমান মানে শুনিবলৈ চাগে আপুনি বেয়া পাব পাৰে, কিন্তু বেয়া নাপাব। কাৰণ কথাটো এনেকুৱা যে আপোনাক যদি প্ৰমাণ লাগে, আপুনি নিশ্চয় আপোনালোকে আহি চাকি জ্বলাব পাৰে। আপোনালোকে যদি ভাবে যে মোকে আপুনি চাকি এগছ জ্বলাব দিব বিচাৰে, তেনেহ'লে যিটো মই নম্বৰ দি থৈছোঁ 9476989124, এই নম্বৰটোত আপোনালোকে মেছেজ কৰিব। তাৰ পৰা অট'মেটিক এটা মেছেজ যাব। আকৌ আপুনি যদি ভাবে যে সেই নম্বৰটোত মই আপোনালোকৰ সৈতে মেছেজ কৰি থাকিম, সেই আশাটো আপোনালোকে নকৰাই ভাল। আৰু যিটো নিমন্ত্ৰণৰ নম্বৰ আছে 9085093104, এই নম্বৰটোত যদি আপুনি কেতিয়াবা ভাবে মই আপোনালোকৰ ওচৰতে যাব লাগে, কেতিয়াবা নিমন্ত্ৰণ দিব বিচাৰে কিবা কাৰণে, তেতিয়া আপোনালোকে সেই নম্বৰটোত ওপৰত নিমন্ত্ৰণ শব্দটো লিখি মানে ধৰি লওক আপুনি কোন ঠাইৰ এই কথাটো লিখি দিব। আৰু যদি খুব বেছি জৰুৰী কিবা জানিব লগা থাকে, দিনৰ 11 মান বজাৰ পৰা 6 মান বজালৈকে আপুনি 7086990104 এই নম্বৰত ফোন কৰিব। কিন্তু এটা কথা, যদি কোনোবাৰ সৈতে মই কথা পাতি থাকোঁ, কোনো লোক যদি ঘৰলৈ আহে তেওঁলোকৰ সৈতে কথা পাতি থাকোঁ, বা কেতিয়াবা ক'ৰবালৈ গৈ থাকোঁ, বা কাৰোবাৰ ঘৰত যদি মই অনুষ্ঠান কৰি থাকোঁ, তেতিয়াহ'লে ফোনটো ধৰা নহয়। সেই ক্ষেত্ৰত আপোনালোকে বেয়া নাপাব আৰু গালি গালাজ নকৰিব আৰু মোক, কাৰণ আপোনালোকে বুজি পায় মই তেনেধৰণৰ নহয় আৰু সেইখিনি কৰিব বিচৰা নাই। গতিকে আপোনালোকে কেতিয়াও মোক অৰিহণা দিয়াৰ, চাকি জ্বলাবৰ নামত কোনো অৰিহণা দিয়াৰ প্ৰয়োজন নাই। আৰু যদি কিবা কাৰণে দিছেও মনৰ ভক্তিৰ পৰা, সেইটো আকৌ প্ৰমাণ বিচাৰি মোক আৰু মেছেজ কৰি থাকিব নালাগে। আপোনালোকে নিশ্চয় আহিলে মই খুবেই ভাল পাম। গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভালেই পালে। আৰু মই আকৌ কাৰ্বি আংলং যাব লাগিব, আকৌ বিভিন্ন ঠাইত নিমন্ত্ৰণ আছে। গতিকে সকলো ভালে কুশলে থাকিব। আপোনাক সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ, ভালে থাকিব।